অসমৰ কামবন্দীসকলৰ সতীৰ্থ অতিশীঘ্ৰে মুক্তি দিয়ক ইনকলাব জিন্দাবাদ বিলাসিতা অসম জিন্দাবাদ বিলাসিতা অসম জিন্দাবাদ হয় শেহতীয়াকৈ কেতবোৰ অতি বিতৰ্কত নাম হাঙুৰ খাই পৰিছে বীৰ লাচিত সেনা অসম আৰু বীৰ লাচিত সেনা অসমৰ মুখ্য সচিব ৰন্তু পানীফুকন সহ কেইবাগৰাকী কেন্দ্ৰীয় বিষয়ববীয়া তথা সদস্যক ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি জেলত বন্দী কৰি ৰাখিছে যাৰ বাবে আজি বীৰ লাচিত সেনা অসমৰ শিৱসাগৰ জিলা সমিতিয়ে শিৱসাগৰ জিলায়ুক্ত কাৰ্যালয়ৰ সন্মুখত অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰিছে তেওঁলোকে বীৰ লাচিত সেনা অসমৰ কেন্দ্ৰীয় সমিতিৰ মুখ্য সচিব ৰন্তু পানীফুকন উপসভাপতি উজ্জ্বল ৰাজখোৱা প্ৰচাৰ সচিব উজ্জ্বল দত্ত যুটীয়া বিত্ত সচিব তন্ময় চেতিয়া সহ কাৰাবন্দীসকলক বিনা চৰ্তে মুক্তিৰ দাবীত এই ধৰণে শিৱসাগৰ জিলায়ুক্ত কাৰ্যালয়ৰ সন্মুখত অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰিছে মই দেখুৱাইছো তেওঁলোকে মই বিষয়ববীয়াসকলৰ ভাষ্য ল'ম বীৰ লাচিত সেনা অসমীয়া মানুহৰ সাহস আৰু প্ৰত্যয় হৈ থিয় দি আছে আৰু কাম কৰি আহিছে সকলোৱে অৱগত বীৰ লাচিত সেনা অসমত যেতিয়া জন্মলগ্ন হৈছে তেতিয়াৰ পৰা অসমৰ খিলঞ্জীয়া ভূমিপুত্ৰসকলক একত্ৰিত কৰি এটা ছাতিৰ তলত অনা এটা ব্যৱস্থা কৰিছিলে যাতে ইয়াত আহোম কোচ কলিতা মৰাণ মটক সকলো ভাগ হ'ব নালাগে সকলোৱে লাচিত বৰফুকনৰ নেতৃত্বত যিধৰণে শৰাইঘাটৰ যুদ্ধ কৰিছিলে সকলো অসমীয়া সৈনিক একত্ৰিত হৈ ঠিক সেইদৰে বীৰ লাচিত সেনাইও সকলো অসমৰ খিলঞ্জীয়া মানুহক একত্ৰিত কৰি এখন সংগ্ৰাম কৰিছে যাতে ভৱিষ্যত দিনত অসমৰ যাতে খিলঞ্জীয়া মানুহে মূৰ তুলি জীয়াই থাকিব পাৰে যাতে দ্বিতীয় শ্ৰেণীৰ নাগৰিকৰ দৰে অসমত যাতে থাকিবলগীয়া পৰিৱেশ নহয় স্বৰগুৰি যাতে থাকিবলগীয়া পৰিৱেশ নহয় আমাৰ বীৰ লাচিত সেনা অসমৰ যিসকল কেন্দ্ৰীয় মুখ্য সচিব সন্মানীয় ৰন্তু পানীফুকন ডাঙৰীয়া তন্ময় চেতিয়া ডাঙৰীয়া উৎপল দত্ত ডাঙৰীয়া উজ্জ্বল ৰাজখোৱাক ডাঙৰীয়াকে ধৰি অসমৰ বিভিন্ন জিলা প্ৰায় শতাধিক সৈনিকক বিভিন্ন ধৰণৰ ভুৱা গোচৰ তেওঁলোকক জাপি দি তেওঁলোকক আটক কৰি ৰাখিছে কোনো ধৰণৰ তাৰ লগত লিংক নাই কোনো ধৰণৰ তাত ব্যৱস্থা নাই যাকে যি মন যায় যেনেধৰণে গোচৰ পাইছে তেনেধৰণেই গোচৰ তেওঁলোকক সংযুক্ত কৰিছে কোনো ধৰণৰ মানুহে ভুল নকৰাকৈ কি ধৰণে এনেধৰণে গোচৰ জাপি তেওঁলোকক কৰায়ত্ব কৰিছে আমাৰ তাক লৈ প্ৰশ্ন আছে আমি চৰকাৰক দাবী কৰিছোঁ অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী মহোদয়ক দাবী কৰিছোঁ তেখেতে বাৰে বাৰে খিলঞ্জীয়া কথা কৈ থাকে খিলঞ্জীয়া ভূমিপুত্ৰ সুৰক্ষাৰ কথা কৈ থাকে কোনসকল খিলঞ্জীয়া কথা কৈ আছে আমি তেওঁক আহ্বান জনাইছোঁ আমি তেওঁক দাবী জনাইছোঁ যে বীৰ লাচিত সেনাৰ যিসকল সৈনিক আছে তেওঁলোকক অতি শীঘ্ৰে মুক্তি কৰিব লাগে আৰু খিলঞ্জীয়া পক্ষত থিয় দি অসমৰ মুখ্যমন্ত্ৰীজনে কাম কৰিব লাগে ৰন্তু পানীফুকন সহ কেইবাগৰাকীৰ বিৰুদ্ধে ধন দাবীৰ অভিযোগ আছে আৰু সেই তেনেধৰণৰ অভিযোগত গ্ৰেপ্তাৰ কৰি ৰাখিছে কি ক'ব চাওক আচলতে চৰকাৰে আচলতে মনে সজা গোচৰত আচলতে ৰন্তু পানীফুকন উৎপল দত্ত হওক তন্ময় চেতিয়া উজ্জ্বল ৰাজখোৱাক আচলতে লগতে প্ৰায় বীৰ লাচিত সেনা শতাধিক সৈনিকক আচলতে ভুৱা গোচৰ আৰোপ কৰি আচলতে জেললৈ প্ৰেৰণ কৰিছে আজি আচলতে তাৰ প্ৰতিবাদতে আমি বীৰ লাচিত সেনা শিৱসাগৰ জিলা সমিতিয়ে কেন্দ্ৰীয় সমিতিৰ আহ্বানত আমি শিৱসাগৰ জিলা উপায়ুক্তৰ সন্মুখত আমি দুঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী হাতত লৈছোঁ আৰু এই কাৰ্যসূচীৰ জৰিয়তে আমি অসম চৰকাৰ তথা অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আমি দাবী জনাইছোঁ যে অতি শীঘ্ৰে ৰন্তু পানীফুকনক প্ৰমুখ্যকৈ যিসকল কাৰাবন্দী সৈনিক বৰ্তমান জেলত বিনা দুখত আচলতে কোনো ধৰণৰ দুখ নকৰাকৈ ভুৱা গোচৰত তেওঁলোকক দোষী কৰি তেওঁলোকক জেলত ৰাখিছে তেওঁলোকক অতি শীঘ্ৰে মুক্তি দিয়ক হয় যোৱা ২৭ অক্টোবৰৰ কথা যোৱা ২৭ অক্টোবৰত গুৱাহাটীত এখন সংবাদমেল সম্বোধন কৰি থকাৰ সময়তে বীৰ লাচিত সেনা অসমৰ মুখ্য সচিব ৰন্তু পানীফুকনক গ্ৰেপ্তাৰ কৰিছিলে আৰু তাৰ প্ৰাক্ষণত বীৰ লাচিত সেনাৰ কামৰূপ মহানগৰ সমিতিৰ বিষয়ববীয়া বিকাশ অসমক গ্ৰেপ্তাৰ কৰিছিলে বিকাশ অসমৰ সন্দৰ্ভত বীৰ লাচিত সেনা অসমে ইতিমধ্যে স্থিতি স্পষ্ট কৰিছে তেওঁক বহিষ্কাৰ কৰিছে কিন্তু বাকী যিসকল কৰ্মী তথা বিষয়ববীয়াক গ্ৰেপ্তাৰ কৰি ৰাখিছে তেওঁলোকৰ মুক্তিৰ দাবীতে আজি এইদৰে শিৱসাগৰ জিলায়ুক্ত কাৰ্যালয়ৰ সন্মুখত অৱস্থান ধৰ্মঘট কৰিছে বীৰ লাচিত সেনা অসমৰ শিৱসাগৰ জিলা সমিতিয়ে এইখিনিতে উল্লেখ কৰিব লাগিব যে আজি 25 দিন হৈ গ'ল কিন্তু এই সময়ছোৱাত কোনো ধৰণৰ প্ৰতিবাদ এই বীৰ লাচিত সেনা অসমৰ বিষয়ববীয়াসকলক গ্ৰেপ্তাৰ কৰিলেও কোনো ধৰণৰ প্ৰতিবাদ বা ধৰ্ণা তেনেধৰণৰ কোনো ধৰণৰ কাৰ্যসূচী ৰূপায়ণ কৰা পৰিলক্ষিত হোৱা নাছিলে কিন্তু আজি দেখা গ'ল যে সেইসকল বিষয়ববীয়াক বিনা চৰ্তে মুক্তিৰ দাবীত শিৱসাগৰ জিলা সমিতিয়ে তেওঁলোকে অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰিছে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ
স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।